নমস্কাৰ। গল্পকথা শিতানলৈ আপোনালোক সকলোকে মই মানৱজ্যোতি কলিতাই স্বাগতম জনাইছোঁ। অন্য খণ্ডসমূহৰ দৰে এই খণ্ডটো মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি নতুন গল্প। গল্পটিৰ নাম হৈছে ঈদৰ জোন। গল্পকাৰ কাবেৰী বুঢ়াগোহাঁই। আহক তেতিয়াহ'লে বেছি পলম নকৰি আমি আৰম্ভ কৰোঁ আজিৰ গল্প ঈদৰ জোন। আল্লাহু আকবার অফিচিয়েল এপটোৰ পৰা লগ আউট কৰিব লওঁতেই তাৰ মোবাইলত নেক্সট অৰ্ডাৰটো সোমাই গ'ল। টিঙিচকৈ খং এটা উঠিল তাৰ। ৰমজান মাহৰ আজি শেষৰ ৰোজা, কাইলৈ ঈদ। আজি যিমান পাৰে সোনকালে সি কাম শেষ কৰি যাবলৈ অনুমতিও লৈ থৈছিল। কিন্তু কি হ'ব, এটাৰ পিছত এটাকৈ অৰ্ডাৰ সোমাই আছে। আনকি লগ আউট কৰিবলৈও সময় পোৱা নাই সি। অনলাইন ফুড ডেলিভাৰীৰ ব্যৱসায় প্ৰতিষ্ঠান এটাৰ ডেলিভাৰী বয় সি। কামটো তাৰ বৰ পচন্দৰ নহ'লেও উপায় নোপোৱাত কৰি আছে। হওঁতে গাঁৱৰ ঘৰখনত মাক আৰু ভায়েক ধুনীয়াকৈ চলি যায়। কোনোবাটো মাহত ঘৰলৈ গ'লে উভতি আহোঁতে ভায়েকে মাহজোৰা চাউল, ঘৰৰে শাক পাচলিৰ মেট মৰা মোনা এখন বাছত প্ৰত্যেকবাৰেই তুলি দিয়ে। সোধো বুলিও সি কাহানিও নুসুধে ঘৰখন কেনেকৈ চলি আছে বুলি। জানোচা অভাৱৰ খাতা এখন ভায়েকে খুলি দেখুৱাই ভয় লাগে তাৰ। খৰখেদাকৈ সিও তাৰ হাতত ১০০ টকা গুজি দিয়ে। কিন্তু সি ভুলতো গাঁৱলৈ ঘূৰি যাবলৈ মন নকৰে। জিমলিক লগ পোৱাৰে পৰা মহানগৰীৰ প্ৰতি এনেও মোহটো যেন আৰু অকণ বাঢ়িল তাৰ। পুৱাৰ পৰা আজি তাৰ খং এটাও উঠি আছে ভায়েকৰ ওপৰত। পুৱাই ৫০০ টকা এটাৰ কাৰণে ফোন কৰিছে সি। সি কেনেকৈ চলিছে সেইবোৰ খবৰ নাই তাৰ। দিব পৰাকৈ পইচা থাকিলেও কিয়বা তাৰ খং এটা উঠি আহিল। আচলতে ঈদ বুলি জিমলিক কিবা এটা দিম বুলি ভাবি থৈছিল সি। তাৰ নিজৰো কিবা কিবি কেইটামান কিনিব লাগিছিল। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে এইবোৰ ক'ত বুজিব। বেলেগৰ সা সুবিধাৰ লগত সিহঁতৰ কি মতলব, সিহঁতৰ খালি নিজৰ চিন্তা। ইতিমধ্যে তাৰ অৰ্ডাৰটো ৰেডি হৈ গ'ল। 2টা লাৰ্জ পিজ্জা, এটা ফ্ৰেঞ্চ ফ্ৰাই, 2টা অৰেঞ্জ জুচ আৰু এটা চিকেন ফ্ৰাইড ৰাইচ। বাপৰে, হেভি খানা আজি কাৰোবাৰ। অৰ্ডাৰটো এবাৰ ভালকৈ চাই বাইকত উঠিল সি। সোনকালে পাবগৈ লাগিব, তেতিয়া সিও আজৰি হ'ব পাৰিব। ঠিকনাত দিয়া ঘৰটোৰ কাষ পাওঁতেই ফোনটো বাজি উঠিল তাৰ। ব্ৰ', ক'ত পালেহি আপুনি? খং এটা আকৌ উঠিয়ে আহিল তাৰ। সৰু ল'ৰা, অসমীয়া এটাও ভালকৈ ক'ব নোৱাৰে ইহঁতে। ব্ৰ', নামটো চালে সি। বৈভৱ। অকণমান খঙতে ক'লে সি। আপোনাৰ ঘৰৰ গেটৰ কাষত। ৰ'ব, ডোণ্ট কাম ইনচাইড। চালা ভিক্ষাৰী বুলি ভাবে নেকি ইহঁতে? খঙত কিবা এটা কম বুলি ভাবোঁতেই আকৌ ক'লে ল'ৰাটোৱে। ওপৰলৈ চাওকচোন। ওপৰলৈ চাই দেখিলে সি মুখত মাস্ক, হাতত গ্ল'ভছ পিন্ধা ভায়েকৰ বয়সৰে ল'ৰা এটা। ব্ৰ', ফোনটো নাকাটিব। মই মানে ক'ভিড পজিটিভ, অকলে আছোঁ, কোনো নাই ইয়াত। মা পাপা বাৰ লগত দিল্লীত ফচি গ'ল চ' মই এনেকৈয়ে খাই আছোঁ আৰু। আপুনি এটা কাম কৰক, গেটৰ কাষতে থকা বাস্কেটটোত এটা পিজ্জা, এটা জুচ আৰু ফ্ৰাইটো থৈ যাওক। ওপৰৰ পৰা থ'ব। আৰু এটা হেল্প কৰিবনে? ইতিমধ্যে তাৰ মনটো অকণমান কোমলিছিলেই। লাহেকৈ সুধিলে সি। কওক। এই টাৰ্ণিংটো ঘূৰিলেই ফুটপাথটোত এজনী আইতা দেখিব হা। আচলতে মই সদায় খাবলৈ দিওঁ, কিন্তু ক'ভিড হোৱাৰে পৰা এই 2 দিন মই একো দিব পৰা নাই। আজিহে আইডিয়াটো আহিল। আপুনি ইটো পিজ্জা আৰু জুচ তেওঁক দি দিব পাৰিবনে? মনটো সেমেকি আহিল তাৰ। ভাল লগা কান্দোন এটাই বুকুখন তাৰ খুন্দিয়াই গ'ল। দিম ভাইটি। আৰু এটা ফ্ৰাইড ৰাইচ আছে, সেইটো? সেইটো মই নিজৰ কাৰণেই লৈছিলোঁ। কিন্তু আপোনাৰ নামটো চালোঁ আসিফ ৰেহমান। ভাবিলোঁ ৰোজাটো ৰাখিছেই আপুনি। কালি ঈদ যিহেতু, ইমান দেৰিকৈ অৰ্ডাৰ দিলোঁ মই, সেইকাৰণে সেইটো আপুনিয়ে ৰাখি থওক, খাই দিব। নাই ভাইটি, মোক নালাগে, নোৱাৰিম মই ল'ব। ভাইটি বুলি কৈছেই যেতিয়া, ঈদৰ চালাম বুলি লৈ লওক দাদা। বুকুখন ভৰি আহিল তাৰ। বুকুলৈকে উজাই অহা কান্দোনটো কোনোমতে সামৰি চকুকেইটা মচি বস্তুকেইপদ দি সেমেকা মাতেৰে ক'লে সি। ভাইটি,
দোৱা কৰিম মই সোনকালে ভাল হ'বা তুমি ফুটপাথত বহি থকা অন্ধ মানুহগৰাকীৰ কাষত খাদ্যৰ টোপোলাটো লাহেকৈ থৈ মাত দিলে সি আইতা বিভু বিভু নহয় আইতা মই তাৰ ককায়েক অ' মই জানিছিলোঁৱেই সি মোক ভোকত থাকিব নিদিয়ে মই প্ৰাৰ্থনা কৰিম দে বোপা দুয়োটা ভালে থাক কিবা এটা ক'ব লওঁতেই মোবাইলত মেছেজ এটা আহিল তাৰ ভায়েকৰ দাদা পুৱাৰ কথাটোত খং নকৰিবি দেই আচলতে মাক ঈদত ভাল কাপোৰ এযোৰ দিম ভাবিছিলোঁ মোৰ 500 টকা এটা কম পৰিছিল মই যোগেন্দাৰ মাইনাজনীৰ টিউচন লওঁ মায়ে তই খং কৰিবি বুলি ক'বলৈ মানা কৰিছিল যোগেন্দায়ে দিলে ঈদ বুলি 1000 টকা এতিয়া চিন্তা নাই তই ভালে থাকিবি ছুটি পালে আহিবি মায়ে ভাল পাব নোৱাৰে আৰু সি অথনিৰে পৰা হেঁচা মাৰি থোৱা কান্দোনটো এবাৰ শব্দ কৰি ওলাই আহিল তাৰ মুখখন ঢাকি ফুটপাথতে বহি লৈ হুকহুকাই কান্দি দিলে সি কিমান ভুল আছিল সি ভায়েকক অকামিলা বুলি কেনেকৈ ভাবি আছিল সি কিমান বেয়াকৈ ভাবে সি ভায়েকৰ কথা অকল ভায়েকৰে নে আজিৰ চাম ল'ৰা ছোৱালীৰ কথা ভালকৈ বহুত কম মানুহে ভাবে কিন্তু আজি চকুত আঙুলি দি দুটাকৈ ল'ৰাই দেখুৱাই দিলে তাক আচলতে মনেৰে কিমান নিস্স কিমান নিঃকিন সি নাযায় সি এইবাৰ ঘৰলৈ তাৰ যে কিমান কাম বাঢ়িল অন্তত বৈভৱৰ মাক দেউতাক আহি নোপোৱালৈকে সি ৰাতিপুৱা এসাঁজ গৰম ভাত তিনিওটাৰ বাবে ৰান্ধিব হাতত থকা পইচাকেইটাৰে সি এয়াই কৰিব এইটো ঈদত মোবাইলটোত সি ভায়েকলৈ বুলি মেছেজ এটা টাইপ কৰিলে ভাইটি কুশলে থাক ভালে থাক ভাইটি মই দোৱা কৰিম কেইটামান কাম আছে কৰি একেবাৰে তহঁতৰ কাষলৈ যামগৈ দেই একেলগে কিবা এটা কৰি চলি যাম দে মেছেজটো পঠিয়াই সি আকাশলৈ চালে আজিয়ে যেন ঈদৰ কাচি জোনটোৱে তালৈ চাই মিচিকিয়াই হাঁহি দিলে الله أكبر الله أكبر এয়াই আছিল আজিৰ গল্প ঈদৰ জোন গল্পকাৰ কাবেৰী বুঢ়াগোহাঁই গল্পটি শুনি আপোনালোকে কেনেকুৱা পালে নিশ্চয় আমাক জনাবলৈ নাপাহৰিব পৰৱৰ্তী খণ্ডত এটি নতুন গল্পৰ সৈতে মই আপোনালোকৰ ওচৰলৈ পুনৰ আহিম তেতিয়ালৈকে মই মানৱজ্যোতি কলিতাই আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ